নমস্কাৰ। সোমবাৰৰ দিনা আমি হোষ্টেলৰ ছোৱালী আৰু ল'ৰা লৈ পেলাই মই গৈছিলোঁ জুবিন দাৰ ওচৰলৈ। আচলতে সোমবাৰটো মই এটা কাৰণেই লৈছিলোঁ যে সোমবাৰে মোৰ ব্ৰত থাকে, সেই তীৰ্থস্থানলৈ গ'লে আমি সদায় মানে ব্ৰতত থাকি পেলাই যাওঁ, সেই গ'লোঁ। গৈ আছোঁ আমি গৈ সেনেকুৱা দুখ লাগি মানে এনেকুৱা মনত দুখ লাগিছে, তেখেতৰ সকলো কথাবিলাক মনত পৰি গৈ আছে। কি ক'ম, উপায়তো নাই। গাড়ীত গৈ থাকোঁতে তেখেতৰ গান শুনি গৈ আছোঁ। এটা কথা মনত পৰিছে, তেখেতে যে কৈছিলে এই গামোচাৰ বিষয়টো, গামোচাক লৈ পেলাই লাভ নাই। আমি এতিয়া কিতাপক লৈ ব্যস্ত হ'ব লাগে, আচলতে গামোচাক লৈ ব্যস্ত হৈ লাভ নাই। সেই কথাটো বাৰে বাৰে মোৰ মনলৈ আহে। আৰু নতুন প্ৰজন্মক তেওঁ এটাই কয় যে কিতাপ পঢ়িব লাগিব। কিতাপ আৰু তেখেতে নিজেও দেখুৱাই থৈ গৈছিলে যে মানে কিতাপ পঢ়াটো কিমান ভাল। মানে যি গোটেই ষড়যন্ত্ৰ কৰি পেলাই গোটেই শেষ কৰি দিলে। লগৰ যিখিনি ঘৰুৱাখিনিয়ে মাৰিলে একচুৱেলি, বেলেগ বাহিৰৰ কোনো নাই। চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া সুন্দৰ পৰিৱেশত আমি গৈ আছোঁ। পামগৈ আৰু এবাৰ আকৌ ভুলতে আমি গৈ এখন যোৰাপাট পাইছিলোঁগৈ। গৈ ভুলটো হ'ল আমাৰ। বাৰু যি কি নহওক, জুবিনদাৰ সৎগতিৰ কাৰণে তেওঁ যাতে ন্যায় পায়, সেইটো মানে বাৰে বাৰে মনত আহিছে। তেওঁৰ ওচৰ পালোঁগৈ, কিমান মানুহ চাওকচোন। আৰু বাহিৰৰ পৰা বহুত মানুহ আহিছে। আমি ইয়াতে থাকি আচলতে ইমান মানুহ যাব পৰা, আমি নিজেই যাব পৰা নাই আচলতে। চাওকচোন, তেওঁ এই যে তাত বহুত গামোচা, তেওঁ ভাল পোৱা টুপি, তাৰপিছত নাহৰ ফুলৰ টাবত ৰুই দিছে। তেওঁ চাফা মানে তেওঁ ভাল পোৱা যিমান বস্তু সকলোবিলাক মানুহে তাতে দি থৈ গুচি আহিছে। কেনেকুৱা চাওকচোন। তাৰপিছত বহুত এনেকৈ দেখি পেলাই আপোনালোকে গম নাপাব এই কিমান বন্তি আছে, ইয়াত কিমান ধূপ আছে, আপোনালোকে গম নাপাব। তাত গৈহে গম পাব আচলতে। চাওক, একদম গোটেই এৰিয়াটোত মানে বন্তি জ্বলাই থৈ দিছে। তেওঁতো মানে শেষ বাৰৰ কাৰণে আছিলে, এয়া সেৱা কৰিলোঁ। আইসকলে নাম গাই আছে, যোনে যি পাৰে নাম গাই আছে। তেখেতলোকক সেৱা কৰি এতিয়া মই গৈ আছোঁ জুবিন দা য'ত জিৰণি লৈছিলে, সেই শিলটোৰ কাষত জিৰণি লৈ পেলাই তেওঁ ফটো উঠিছিলে, তাত গৈ আছোঁ খোজকাঢ়ি। তাৰপিছতে আছে কিন্তু দূৰ আছে। তাৰপিছতে কি হ'ল, আমি মানে কি এই এনেকৈ ভাত নিয়া এখন গাড়ী পালোঁ। মই ইফালে চেণ্ডেলটোৰ কাৰণে খোজকাঢ়িব পৰা নাছিলোঁ কাৰণে সেই ভাত নিয়া গাড়ীখনতে উঠিলৈ গুচি গ'লোঁ। তেওঁ যেনিবা লৈ গ'ল। এয়া গৈ তেওঁ সেৱা কৰিলোঁগৈ। তেওঁৰ পৰা মই মানে এপাহি ফুল লৈ আহিছোঁ। মহামানৱ এজনৰ ওচৰৰ পৰা ফুল এপাহ স্মৃতিপটত মোৰ সদায়ে থাকে। মোৰ বেগত সেই ফুলপাহ লৈ ফুৰিম তেখেতৰ স্মৃতিৰে। তাৰপিছতে